নমস্কাৰ এসকে ইন্ডাষ্ট্ৰি ফলৰ দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোকক স্বাগত জনাইছো। আমাৰ লগত আছে দিলীপ নাথ দাদা আছে আৰু আপোনালোকৰ আজি মই আহিছো চিলাপথাৰত আপোনালোকে এই ইন্ডাষ্ট্ৰিটো আছে। আপোনালোকে ব্যৱসায় যদি কোনো ব্যৱসায় যদি কৰিব পাৰে নিবনুৱা যুৱক যুৱতী এই ব্যৱসায়টো সম্পূৰ্ণকৈ কৰিব পাৰিব। আৰু দেখিব পাইছে মোৰ পিছফালে দেখিব বহুতো ইটা আছে। এই ইটা আপোনালোকে যদি ইটা ব্যৱসায় কৰিম বুলি ভাবিছে তেন্তে দাদাৰ লগত কন্টেক্ট কৰিব পাৰিব আৰু এসকে ইন্ডাষ্ট্ৰিৰ লগতো কন্টেক্ট কৰিব পাৰিব। যদি মেচিন আনিম বুলি ভাবিছে তেন্তে আপুনি এসকে ইন্ডাষ্ট্ৰিৰ লগত আপোনালোকে জড়িত হওক। দাদা আপুনি এসকে ইন্ডাষ্ট্ৰিৰ লগত জড়িত হোৱা কিমান দিন হৈছে? মই এটা হৈ গৈছে 6-7 মাহ হৈ গৈছে। মানে 6-7 মাহত দাদা বহুতখিনি প্ৰফিট কৰিছে। প্ৰফিট কৰিছো আৰু তেওঁলোকে খবৰ লৈ থাকে মোক মেচিন কেনেকা চলিছে কি আছে খবৰ লৈ থাকে। এনে একো প্ৰবলেম গাইড দি থাকে, পুৰা গাইড দি থাকে। মানে এসকে ইন্ডাষ্ট্ৰি ফালৰ পৰা যদি এতিয়া লয় কোনোবা যদি ল'ম বুলি ভাবিছে তেন্তে কিবা প্ৰবলেম পাব নেকি? নাই, একো প্ৰবলেম নাই, ল'ব পাৰে। মানে নিজে মানে বিজনেছ কৰি খাব পাৰে। এইটো ভয় খাব নালাগে। মানুহবিলাকে ভয় কৰে, ভয় খাব নালাগে এইটো। হয়, সেইটো কথাকে ফাৰ্ষ্ট দাদা মানে কি একদম সঁচা কথা কৈছে। কোনোবা যদি ব্যৱসায় এটা কৰিম বুলি ভাবে তেন্তে এটা ভয় খায় যে এই ব্যৱসায়টো মোৰ লোকচানত যাব নেকি, মই ইমান টকা লগাইছো 4-5 লাখ টকা লগাইছো বা 1 লাখ টকা লগাইছো। এই কথাটো কিন্তু প্ৰত্যেকৰে এটা মনত আহি থাকে। এই কথা দাদাই যিহেতু এতিয়া নিজে প্ৰমাণ কৰি দেখাইছে। এটা এসকে ইন্ডাষ্ট্ৰিৰ ফালৰ পৰা এটা মেচিন আনিছে। এই মেচিনটোৰ পৰা এটা দিনে আপুনি 1000 ইটা বনাব পাৰে। ডেইলি 1000-1200 ডেইলি আপুনি যদি এটা মেচিন আনে দাদা এতিয়া 6টা এটা যদি হেড কৰে প্ৰেছ কৰে 6টা ইটা হ'লে আপুনি দিনত আপুনি 1000 ইটা ব্যৱসায় কৰিব পাৰিব। তাহলে বহুতো ইটা দেখিছে, ইয়াত দেখিছে এইটো ৰঙা ইটা সাইজৰ হয়। চাওক বহুতে ভাবে যে ব্লক ইটা বুলি, ব্লক ইটাটো বহুত ডাঙৰ হয়। দাদা এই ইটাটো যদি ব্যৱসায় কৰিম বুলি ভাবে কোনোবা কৰিব পাৰে নে? আৰামছে কৰিব পাৰে, আৰামছে কৰিব পাৰে। আৰু বহুতে কয় যে এই ইটাটো ভাল নহয়। বহুত ভাল, এইটো বহুত ভাল ইটা, এইটো তুমি পেলাই দিলে একো নহয়। এইটো চাওক দাদাই লাইভ পেলাই দিছে, চাওক একো হোৱা নাই, অকনো ফাটা নাই। চাওক বহুতে ভাবে যে ফাটি গৈছে বা কিবা হৈছে, চাওক অকনো ফাটা নাই। ইটা দাদাই লাইভ দেখাইছে। এইটো চোৱা, এইটো নতুন বনাইছো, নতুন হলে ইয়াৰ আৱাজ চোৱা। মানে ইটা ইকোটো শুনিয়ে আপুনি গম পাব যে ইটাটো কিমান ভাল হয়। আৰু ৰঙা ইটাতকৈ বহুত গুণে উন্নত হয় ইটাটো, হয়নে? বহুত উন্নত, বহুত উন্নত। যদি এইটো মই নিজে লগাইছো, এইবিলাক নিজে বাউণ্ডাৰী মাৰিছে। চাওক দেখিব পাৰিছে যে নিজে বাউণ্ডাৰী মাৰিছে দাদা। আৰু এইখিনি ইটা হৈছে আজি বনাইছে, ইয়াত চাব পাৰিছে দাদাই নিজে লোগো দিছে। ইয়াত দেখিব পাৰিছে, অলপ দেখাই দিয়া। ইয়াত চাওক যদি আপুনি কোনোবা ভাবিছে যে মোৰ এটা ইণ্ডাষ্ট্ৰীৰ নাম ৰাখিম ইটাটোত, আপুনি সেই ইটাটোৰ লোগো ইয়াত বনাই দিব পাৰিব। মাহত টাৰ্ণঅভাৰ কিমান কৰে? 1-1.5 লাখ মোৰ টাৰ্ণঅভাৰ হৈ থাকে। 1-1.5 লাখ টকা আপুনি মাহত টাৰ্ণঅভাৰ হয়। কেতিয়াবা 1.5 লাখৰ পাৰো হৈ যায়। 1.5 লাখৰ পাৰো হৈ যায়। মানে চব খৰচ কৰি মেলি আপুনি 1.5 লাখ টকা দাদাৰ হাতত ৰখি যায়। আৰু যদি কোনোবা ব্যৱসায়টো কৰিম বুলি ভাবে তেন্তে কৰিব পাৰে। আৰু কোনো লোকচানটো নহয়। লোকচান নাই, লোকচান নাই। এইটো সাহস কৰিলে লাভ আছে, বহুত লাভ আছে। কৰিব পাৰিলে বহুত লাভ আছে। আমাৰ একচুৱেলি নিজৰ থলুৱা অসমীয়া মানুহ যদি এইটো বিজনেছ কৰিব পাৰে, বহুতে চাকৰি বাকৰি নাই, কৰিম বুলি ক'লে কৰিব পাৰে। যদি কোনোবাই নাজানে মোক আহি সোধক, মই দেখাই দিম ৰাস্তা। দাদা নাম্বাৰটো স্ক্ৰীনত দিয়া থাকিব, আপোনাৰ দাদাক কণ্টেক্ট কৰি ল'ব পাৰিব। কেনেকৈ তৈয়াৰ কৰে দাদাই যে নিজে এতিয়া জানে। আৰু এতিয়া দাদাৰ লগতে জড়িত, চাওক দেখাব পাৰিছে 3-4জন মানুহ দাদাই চলাই আছে এই ব্যৱসায়টো। আপুনি নিজে ব্যৱসায়টো কৰি আছে? মই কৰি আছো, মোৰ লগত আৰু 4টা পৰিয়াল চলি আছে। দাদাৰ লগতে 4জন পৰিয়ালৰ এটা সহায় হৈ আছে। দেখিব পাৰিছে যে আপোনাৰ ইয়াৰ পৰা ধৰি আপোনালোকে বহুতখিনি ইয়াত আপুনি কমে 10-15 হাজাৰ ইটা হ'ব ষ্টক আছে। আছে। আৰু দাদা মানে এনেকুৱা আমাক কৈছে যে দাদা যদি আজি ইটা উলিয়াই কাইলৈ ইটা নাইকিয়া হৈ যায়। দাদা এনেকুৱা হিচাপত হৈ আছে ইটা বিজনেছ বহুতখিনি ভাল চলি আছে আপোনাৰ? ভাল চলিছে, বহুত ভাল। দেখিব পাৰিছে আপোনাৰ বহুতখিনি ইটা আছে। আৰু দাদাই ইটাৰ লগতে আপুনি দেখিব পাৰিছে ভেণ্টিলেটৰ নিজে তৈয়াৰ কৰে। নিজে তৈয়াৰ কৰি, আৰু এইটো মোৰ নিজৰ হেৰিয়াত তৈয়াৰ হৈ আছে। এয়া দেখিব পাৰিছে ভেণ্টিলেটৰ আপুনি যিটো যদি কোনোবা কয় যে মোক এনেকুৱা বেলেগ এটা ডিজাইন আপুনি বনাই দিব পাৰিব? বনাই দিব পাৰিম। যিটো ডিজাইনত লাগে, যিটো ডিজাইন লাগে সেইটো অৰ্ডাৰ কৰিলে বনাই দিব পাৰিম। আৰু দেখিব পাৰিছে অলপ দেখাই দিয়ে ওচৰৰ পৰা। চাওক ভেণ্টিলেটৰ খিনি কি ধুনীয়া ধুনীয়া। আপোনাৰ যিটো যদি ভাবিছে বেলেগ এটা ডিজাইন দিম বুলি, তাকে দাদাই নিজে আপুনি যিটো ডিজাইন এটা পিকচাৰ দেখাই দিব, দাদা সেই পিকচাৰ মতে মোৰ লগত কেটলেগ আছে, মানে কেটলেগ দিব, সেই কেটলেগৰ মতে দাদাই ভেণ্টিলেটৰ বনাই দিব। আৰু দেখিব পাৰিছে আপুনি এইটো নিজে ঘৰত বনাইছে? এইটো ইয়াতে বনাইছে, চব ইয়াতে বনাইছে। বহুত ধুনীয়া ধুনীয়া মানে যিটো ডিজাইন বিচাৰে সেইটো ডিজাইন দাদা তাত আপুনি পাই যাব। আৰু এতিয়া ইটা কেনেকৈ তৈয়াৰ কৰা হয় সেইখিনি আপোনাক দেখাই দিম। আৰু দাদা চাওক আপুনি সঠিক এড্ৰেছটো কওক। মোৰ এইটো MS মানলিপুৰ পঞ্চায়ত। মানলিপুৰ পঞ্চায়ত। MS এইটো ফুলবাৰী বুলি কয়, একচুৱেলি দাৰাগাঁও। আৰু মেচিনটো যে আপুনি ব্যৱহাৰ কৰিছে কিবা প্ৰব্লেম পাইছে এতিয়ালৈকে? নাই, মই এতিয়ালৈকে প্ৰব্লেম একো পোৱা নাই। আৰু ডিলাৰৰ মানুহে সুধি থাকে কিবা প্ৰব্লেম হৈছে নেকি, কিবা অসুবিধা হ'লে সিহঁতি বস্তু পঠাম বুলি কয়। এতিয়ালৈকে একো প্ৰব্লেম পোৱা নাই মই। মানে আপুনি ফাৰ্ষ্টত আপুনি এসকে ইন্ডাষ্ট্ৰিৰ পৰাই লৈছে? ফাৰ্ষ্ট ব্যৱসায় এইটোৱে আপোনাৰ? ফাৰ্ষ্ট ব্যৱসায় এইটো।
আৰু এইটো মাহত আপুনি দাদা কৰিছে 6 মাহ হৈছে মাত্ৰ ব্যৱসায়টো কৰা আৰু মাহত টাৰ্ণঅভাৰ কৰে 1 পৰা 1.5 লাখ টকা তাতকৈ কোনোবা মাহত 2 লাখৰ ওপৰত ক্ৰছ কৰি যায় 2 লাখটো হোৱা নাই বাৰু মিছা কৰি লাভ নাই 2 লাখ 1.5 লাখ টকা আপোনাৰ টাৰ্ণঅভাৰ কৰি থাকে আৰু এটা সম্পূৰ্ণ লাইভ দেখাই আছো দাদাই দেখাই দিব ষ্টাৰ্ট কৰিব লাগে কেনেকৈ ষ্টাৰ্ট কৰিব ঠিক আছে কেনেকৈ তৈয়াৰ কৰা হয় সেইটো অলপ কৈ দিও দেখাই দিয়া ইয়াতে মছলা দিছো মানে এইটো ডাৰ্চ আছে গিটি আছে বালু আছে তো মিলাই কিনে ইয়াতে মানে মিলাই আমি বহাই দিছো তাৰ পিছত এইখন বন্ধ কৰি দিয়া হয় হয় বন্ধ কৰাৰ পিছত এইটো সুইচটো দিলে ভাইব্ৰেশ্যনতে নিজে ইটাখন মানে বন্ধ যায় মানে ভাইব্ৰেশ্যন দিলে ভাল হয় বেছি ভাইব্ৰেশ্যন দিলে ভাল হয় বেছি টাইট হয় বস্তুটো অলপ দেৰি লগাই দিলে মানে বস্তুবোৰ বেছি টাইট দেখাই দিয়া আৰু মাৰি দেখাই দিয়ে দাদা সেকেন্ডৰ ভিতৰতে আপোনাৰ এটা মাত্ৰ 6টা ইটা 10-15 সেকেন্ডৰ ভিতৰতে 6টা ইটা আপুনি ফিনিশিংটো এবাৰ নিজে চাই লওক লাইভ চাই লওক যদি দাদাই নিজে দেখাই আছে লাইভ ইয়াত দেখাই দিয়া অলপ ভালকে দাদাই নিজে লগাব দিছে দাদা নামৰ হয়তো যিহেতু দিলীপ নাথ হয় সেইটো কাৰণে ইয়াত ডিএন সম্পূৰ্ণ আপুনি যিটো লগো বিচাৰে সেইটো লগোৰে দিব পাৰিব আপুনি যদি কিবা বেলেগ এটা নাম দিম বুলি ভাবিছে আপুনি সেই লগোটো ইয়াত বহাই দিব পাৰিব ইটাটো দাদা যিহেতু ডিএন হয় আৰু ডিএন ইণ্ডাষ্ট্ৰি হয় একেটা ডিএন ৰাখি দিছে আৰু আপুনি দেখিব পাইছে এইটো চাওক এসকে ইণ্ডাষ্ট্ৰিৰ পৰা যিহেতু দাদাই এই মেচিনটোত এসকে ইণ্ডাষ্ট্ৰিৰ পৰা ক্ৰয় কৰিছে আৰু দেখি পাইছে বিলুৱাৰা ৰাজস্থানৰ পৰা দাদাই ক্ৰয় কৰিছে আৰু মোবাইল নম্বৰ দিয়া থাকিব আৰু দাদা মোবাইল নম্বৰো স্ক্ৰিনত দিয়া হৈ থাকিব আপুনি দাদাক কন্টেক্ট কৰিব পাৰিব আৰু যদিহে মেচিনৰ সম্পৰ্কত যদি ফোন কৰে তেনে দাদাকো কন্টেক্ট কৰিব পাৰিব আৰু লগতে এসকে ইণ্ডাষ্ট্ৰিৰ লগতো আপুনি জড়িত হ'ব পাৰিব এসকে ইণ্ডাষ্ট্ৰিৰ লগত যদি আপুনি ফ্ৰী অফ কষ্ট আপুনি ব্যৱসায়টো কেনেকৈ আৰম্ভ কৰিব তেখেতসকলক নিজে গাইড কৰি দিব যে কেনেকৈ ব্যৱসায়টো আৰম্ভ কৰিব পৰা যায় আৰু মেচিনটো ক্ৰয় কৰিলে কিমান টকা আপোনাৰ লাগিব সকলো কৈ দিব আৰু দাদাই যিহেতু এই মেচিনটো মাত্ৰ 1 লাখ টকাতে হৈ গৈছে কমপ্লিট 1 লাখ টকাত মোৰ ঘৰত আহি পাই গৈছে 1 লাখ টকাত দাদাক এই মেচিনটো কমপ্লিট ঘৰত আহি পাই গৈছে আৰু যদি কোনো ব্যৱসায় কৰিম বুলি ভাবে যিহেতু এতিয়া অসমত বহুতো নিবনুৱা সমস্যা যথেষ্টখিনি বাঢ়ি গৈছে এই নিবনুৱা সমস্যাখিনি নাইকিয়াকৈ বহুতে ব্যৱসায় কৰিম বুলি ভাবে কিন্তু ব্যৱসায় এটা কৰিম বুলি ভাবিলে বহুতো লাখ 4-5 লাখ লাগিব বুলি ভাবে কিন্তু এই যদিহে আপুনি ব্যৱসায়টো এইটো ব্যৱসায় কৰিম বুলি ভাবে তেন্তে মাত্ৰ 1 লাখ টকাতে এই ব্যৱসায়টো আপুনি আৰম্ভ কৰিব পাৰিব